আসসালামু আলাইকুম নমস্কাৰ লাইভটো সকলো আগুৱাই দিব আপোনালে ক্যাপশনটো দেখা পাইছে কে অসম সাহিত্য সভাত খিলঞ্জিয়া মুছলমানৰ স্থান নাথাকিলে মানে হিয়তৰ চকুত 1.5 কোটি আমি মুছলমান অসমত যি বাস কৰো আমি কিবা অসমীয়া নহয় নেকি হিয়তে যেন অসমীয়া মানে অলপ দেৰি আগত নিউজত দেখা পালো যত আমাৰ খিলঞ্জিয়া মুছলমান মানে গৰিয়া মৰিয়া তেনেকুৱা মানে হিয়তৰ সংগঠন তেখেতসকলে কিছুমান অভিযোগ দিছে আৰু হেবিলাক দেখা পাই কিনে দুখ লাগিছে মনত দুখ লাগিছে মই সদায় এটা কথা কৈ থাকো কে আপোনাৰ এয়া গৰিয়া মৰিয়া দেশী মিয়া এবিলাক আমি ভাগ হৈ থাকি লাভ নাই আমি সকলো এক হ'ব লাগে আৰু এক হৈ থাকিলে আমি সদায় আগবাঢ়ি যাব পাৰিম এই কথাষাৰ যে সদায় কওঁ কিহৰ কাৰণে কাৰণ এই এনেকুৱা ধৰণৰ একাংশ চকুত আমি অসমীয়া নহয়তো হিয়তেহে অসমীয়া হিয়তে অসমীয়া ভাষাটো বচাই ৰাখিছে আৰু হিয়তে মানে অসমীয়া মানে গোটেই কলা সংস্কৃতি বচাই ৰাখিছে আমাৰ কাৰোৰে অৱদান নাই মিয়াৰো অৱদান নাই গৰিয়াৰো অৱদান নাই মৰিয়াৰো অৱদান নাই দেশীৰো অৱদান নাই কাৰোৰে অৱদান নাই অকল সেই একাংশৰে অৱদান আছে অসমীয়া জাতিটোক আৰু অসমীয়া ভাষাটোক অসমীয়া কলা সংস্কৃতিক বচাই ৰাখা আজি এতিয়া বহুতে দুখ প্ৰকাশ কৰিছে সোশ্যাল মিডিয়াত বা নিউজত কে কিয় অসম সাহিত্য সভাত খিলঞ্জিয়া মুছলমানৰ নাম নাথাকিলে আমাৰ মোৰ বাবুকে দুখ প্ৰকাশ কৰিবলৈ একো দৰকাৰ নাই কবাত নাম থাকক কবাত নাম নাথাকক আমাক কোনো কাৰো বাপেকৰ সাৰ্টিফিকেট নালাগে নহয় আমাক আমি সকলো আমি মিয়া অসমীয়া গৰিয়া অসমীয়া মৰিয়া অসমীয়া দেশীয় অসমীয়া আমি সকলো আমি নাথাকিলে কি অসমীয়া ভাষাটো জীয়াই থাকিব নেকি পাৰিব নে ইয়াতে ৰখাই ৰাখিব ইয়াতৰ অহংকাৰত মৰিছে এই একাংশ ইয়াতে অহংকাৰত মৰিছে আৰু অহংকাৰতে ইয়াতৰ পতন হ'ব হেতু কাৰণে আমাক কাৰো বাপেকৰ পৰিচয় নালাগে আমাৰ সাহিত্য সভাত কিবা নাম থাকিলো নাথাকিলো আমাৰ কোনো দৰকাৰ নাই আমাৰ মানুহ সেইকাৰণে মোক মনত দুখ কৰিব দৰকাৰ নাই আৰু এইবিলাক বস্তুক লৈ কিনে সোশ্যাল মিডিয়াতো আহিব দৰকাৰ নাই কাৰণ মানুহে হাঁহিব ঠাট্টা কৰিব ঠিক আছে দৰকাৰ নাই আমি মিয়া অসমীয়া গৰিয়া অসমীয়া দেশীয় অসমীয়া জলা অসমীয়া আমি মৰিয়া অসমীয়া সব অসমীয়া আমি আছো কাৰণে অসমীয়া ভাষাটো জীয়াই আছে বাস এটো মনত ৰাখক আমি আজিপা যদি আমি কোনো এজন 1.5 কোটি মুছলমানে যদি অসমীয়া ভাষা নিলিখো মাতৃভাষা অসমীয়া নিলিখো এটা পাৰিবনে হে একাংশৰ সাহস আছেনে পাৰিবনে অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আজি এই অহংকাৰৰ কাৰণে অসমৰ মেইন মূল খুঁটিৰ মানুহে আজি পিছত উঠি গৈছে আজি সকলোৱে নিজৰ ভাষা লৈ কিনে আজি আতৰি গৈছে এই অসমীয়া মেইন ষ্ট্ৰীমৰ পৰা বহু আমাৰ জনগোষ্ঠীয় মানুহ আতৰি যোৱা কাৰণটো কি হে এনেকুৱা ধৰণৰ একাংশৰ অহংকাৰী কাৰবাৰ বেলাকৰ কাৰণে আজি অসমীয়া ভাষাটো অসমতে কিন্তু সংখ্যালঘু হ'ব যায় আছে আৰু হ'ব এদিন হ'ব এনেকুৱা ধৰণৰ অহংকাৰী বেলাকৰ কাৰণে এদিন অসমতে অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'ব সংখ্যালঘুত আৰু এটো হ'ব এদিন কাৰণ এইবিলাক কোনো সহ্য নকৰে তো আজি অসমৰ যিখিনি অৰিজিনাল ভূমিপুত্ৰ আমাৰ ট্ৰাইবেলছ খিনি বড়ো কাৰ্বি মিচিং আমাৰ কছাৰী এইবিলাক হৈ গ'ল আমাৰ অসমৰ একদম ভূমিপুত্ৰ আজি আমাৰ ওচৰৰ পৰা তেখেতসকলৰ যিমানখিনি তেখেতসকলৰ মান মৰ্যাদা দিব লাগিছিলে সেইখিনি মান মৰ্যাদা তেখেতসকলে পোৱা নাই আজি আমি গৰিয়া মৰিয়া দেশী জলাস আমি মিয়া যিমান আছো আমি অসমৰ আমিতো কোনো বাহিৰৰ পৰা আহা নহয় না আমি ইয়াৰে ভূমিপুত্ৰ আমি ইয়াৰে খিলঞ্জিয়া আজি আমাৰ কিবা আছে জানো আমাৰ কিবা ইয়াতে আছে যে কিবা আমাৰ মানে কি বুলি কয় আমাৰ সন্মান নাই অকল আমাক কিহত লগাই আছে কে গৰিয়া লাগ মিয়াৰ লগত মিয়াই লাগ গৰিয়াৰ লগত আমাক যুদ্ধ লগাই আছে হেতু কে মিয়াই লাগ গৰিয়াৰ লগত গৰিয়া লাগ মিয়াৰ লগত কিন্তু আমি হেই গৰিয়া মৰিয়া বা আমি মিয়া গৰিয়া এইবিলাক কাজিয়া কৰা বাদ দিব লাগে আৰু আমি একলগ হ'ব লাগে ইনশাআল্লাহ একলগ হ'ব লাগে আমি সকলো একলগ হ'ব লাগে আমি যদি সকলো একলগ হৈ যাও আমি 1.5 কোটি মুছলমান যদি একলগ হৈ থাকিব পাৰো নহয় এখন চোতালৰ তলত যদি আমি গুটে 1.5 কোটি মুছলমান আহিব পাৰো এনেকুৱা ধৰণৰ একাংশক আমি ঘুটে পানী খুৱাই দিব পাৰিম আৰু ঘুটে পানী এটু কাৰণে খুৱাই দিব লাগে কাৰণ হিয়তৰ একাংশৰ এটাই কথা যে হিয়তে অসমীয়া আমাৰ একো যেন অসমীয়া আমি নহয় আমাৰ বাপ দাদা অসমীয়া আমি আছো কাৰণে অসমীয়া ভাষা জীয়াই আছে আমি আছো কাৰণে অসমীয়া কলা সংস্কৃতি জীয়াই আছে হে বস্তুটো আমি দেখুৱাই দিব জানিব লাগিব কেনেকে জানিব লাগিব হেতু আমাৰ একতাৰে জানিব লাগিব আজি আমি বড়ো কাৰ্বি আমি যিমান আছো আমি যিমান ভাইসকল আছে আমি সব একলগ হ'ব লাগে আমি সব একলগ হৈ যাব লাগে আমি সব একলগ হৈ থাকিব লাগে তেতিয়া আমি এনেকুৱা ধৰণৰ একাংশ মানসিকতা লোৱা জুনে অকল হিয়তে অসমীয়া বুলি ভাবে হিয়তক আমি বুজাই দিব পাৰিম যে তহতৰ আমাৰ আগত একো এটা ততৰ ভ্যালু নাই যদি আমি নাই ততৰ অস্তিত্ব নাই আমি নাই যদি ততৰ অস্তিত্ব নাই তো এই বস্তুটো
যেতিয়া এই বস্তুটো যেতিয়া আমি জনাই দিবলৈ পাৰিম তেতিয়াহে আচল কথাটো হ'ব নহ'লে আমি ইহঁতক কেতিয়াও আচলতে কৰি দিব নোৱাৰো কাৰণ মই নিউজত দেখা পালো কোনোবা এটা কিবা এটা কমেণ্ট দিছে তাক ৰিপ্লাইটো দি দিব লাগিব একনি তাৰপিছত কম কেশৱ বৰদলৈ কি লিখিছে অসমীয়া ভাষা নিলিখিলে খাটাং তোৰ বাপেৰৰ অসম নহয়তো কেশৱ বৰদলৈ প্ৰথমতে তোৰ নিজৰ বাপেৰৰ কথা চিন্তা কৰিয়া তই কৰ হয় তই বৰদলৈ লিখিলি বুলিয়ে যে তই অসমীয়া হৈ নাযাও তই যে কৈছ অসমীয়া ভাষা নিলিখিলে অসমৰ পৰা খেদাটো খাটাং তোৰ নিচিনা 10টা নহয় তোৰ বাপেৰৰ যদি আহে এই অসমৰ পৰা আমাৰ গাৰ নুমেডাল চিঙাব নোৱাৰে বুজি পালি ন তোৰ নিচিনা এই ফকটীয়া ভাজি বৰদলৈ কেশৱ বৰদলৈ শুন বুজিছ ততৰে অহংকাৰী কাৰণে এদিন তই পতন হবি তোৰ বাপেৰৰ অসম নহয়তো এখন তোৰ যদি অধিকাৰ আছে আমাৰ সমান অধিকাৰ আছে বুজি পালি ন তোৰ বাপেৰৰ অসম নহয় তই বৰদলৈ লিখিলি বুলি তই কেলা অসমীয়া হৈ গলি আৰু আমি হুছেইন আলী লিখিলো বুলি আমি বাংলাদেশী হৈ গলো আমি পাকিস্তানী হৈ গলো এইটো কথা নহয় আমি অসমৰ ভূমিপুত্ৰ আমি অসমৰ খিলঞ্জীয়া তই যিমান অসমীয়া নহয় তোতকে আমি অসমীয়া বুজি পালি না তই কিমান অসমীয়া তই অসমীয়া কা সমৰ্থন কৰি কিনে কাকোন বাপেৰে কিতাক মাতিছিলি তোতকে আমি বেছি অসমীয়া সেইকাৰণে অসমীয়াগিৰি দেখাই নাথাকি লাভ নাই কেইটা কাম কৰি পাইছে অসমৰ কাৰণে তহঁতি অসমীয়া তহঁতি মুখতে ফুলজাৰি মাৰতে গৈছে তহঁতৰ সেইকাৰণে একো কাম নাই বুজি পালি না কেশৱ বৰদলৈ তোৰ দৰে মক্কেল আমি ঘৰৰ কাম কৰা চাফা কৰা কৰি ৰাখো অসমীয়া ভাষা নিলিখিলে খেদিব তোৰ দৰে তোক কলো না তোৰ পূৰ্বপুৰুষ যোন আছিল নহয় পূৰ্বপুৰুষে আমাক একো এটা ঘেণ্টা গান নুম হিলাব নোৱাৰে বুজি পালি তোক আৰু বেছি ক'বলৈ নাযাওঁ কেতিয়াবা আহিবি সন্মুখী তেতিয়া অসমীয়া ভাষা কি হয় কি নহয় বুজাই দিম আমিও ভাল কৰি বুজি পালি ন ঠিকে কৈছে বঢ়িয়া এইসকলক এনেকুৱা ধৰণৰ একাংশৰ কাৰণে আচলতে একাংশক আচলতে দেখুৱাই দিয়াটো বিৰাট প্ৰয়োজন ঠিকে কৈছে না মইতো এইবিলাক ঘেণ্টা বুলি কেয়াৰ নকৰো এইবিলাক কোনোবা খুচুৰা পইচা কোনোবা গিলাকে কিবা ক'ব এইবিলাক আমি কেয়াৰ কৰা মানুহ নেকি সিহঁতে অসমীয়া আমাক চাৰ্টিফিকেট লাগে নেকি আমি অসমীয়া হয়নে নহয় আমাক চাৰ্টিফিকেট লাগে নেকি কোনোবা সাহিত্য সভাত কাৰোবাক নাম দিছে নিদিছে কি ঘেণ্টাডাল হ'ল কি ঘেণ্টাটো হ'ব যাতে নাম নিদিলে কিবা আমাৰ কিবা যাব লাগে নেকি মোৰ কথাটো এটাই আছে আমি এই কথাষাৰ বুজি আহিব লাগে আমি কাজিয়া কৰিব নালাগে এতিয়া এটা কথা বুজি আহক এনেকুৱা ধৰণৰ অহংকাৰী এনেকুৱা ধৰণৰ একাংশৰ কাৰণে আচলতে অসমীয়া জাতিটো এদিন সংখ্যালঘু হ'ব এইটো কথা ঠিক আৰু এনেকুৱা ধৰণৰ অহংকাৰীক আচলতে বুজাই দিয়াৰ এটাই ৰাস্তা আছে আৰু সেইটো ৰাস্তাটো হৈছে আমি সকলো একলগ হ'ব লাগে আমি বড়ো কাৰ্বি কছাৰী মিচিং ৰাভা যিমান আছো গৰিয়া মৰিয়া দেশী জলা মিয়া যিমান আছো সব জনগোষ্ঠী আমি একলগ হ'ব লাগে কাৰণ এই একাংশৰ কাৰণে আমি অসমীয়া নহয়তো এই একাংশৰ কাৰণে ইহঁতে অসমীয়া আমি নহয় সেইটো কাৰণে আমি সব একলগ হ'ব লাগে সব একলগ হৈ থাকিব লাগে তেতিয়া সিহঁতৰ একাংশৰ চাবলৈ ভাল লাগিব সিহঁতে কেনেকেনো অকলে ভাষাটো জীয়াই ৰাখিব পাৰে চাওঁ আমি নোহোৱা কৰি এতিয়া চেঞ্চাছ কৰকচোন তাৰ নাম নাজানো দম আছে যদি কৰক আমি নোহোৱা কৰি আমাক নোলোৱা কৰি অসমত চেঞ্চাছ কৰি দেখুৱাই দিয়ক কিয় অসমীয়া ভাষা জীয়াই ৰাখিব পাৰিছো আমাক গৰিয়াও নালাগে মৰিয়াও নালাগে দেশীও নালাগে মিয়াটো নালাগে নালাগা কৰি কিনে দেখুৱাই দিয়ক যাৰ দম আছে যদি চাওঁ অসমীয়া ভাষাটো জীয়াই ৰাখক তেতিয়া আমাৰ পকৰে পৰিব তেতিয়া আমাৰ ভৰিয়ে চেলিকিব তেতিয়া ক'ব এইকেইটা খিলঞ্জীয়া এইকেইটা ভূমিপুত্ৰ হয়নে নহয় ভুলটো আমাৰ মানুহকেইটা আছে আমি আকৌ সেইকেইটাৰ চোৱা চেলিকিবলৈ যাওঁ কাৰণে আমাক আজি এইটো বস্তু দেখুৱাইছে নিজৰ সেইকাৰণে নিজৰ যোনটো এটা ওজন থাকে ন ওজনটো সদায় ৰাখিব লাগে সদায় নিজৰ ওজনটো ৰাখিব লাগে কিয় আমি কাৰোবাৰ ভৰিত পৰিবলৈ যাম আজিলৈ আৰু এটা কোনোবা আহিছে প্ৰাণজিত বৰুৱা কি লিখা আজিলৈ বিহু পাতি পাইছা মেজি জ্বলাই পাইছা তোমাতকে বেছি জানো বিহু তোমাতকে বেছি জানো প্ৰাণজিত বৰুৱা নে বৰা
বৰুৱা তোমাতকে বেছি জানো আমি বিহু তুমি কি কৰিছা তুমি বিহু পালি কিনে কিনে তুমি কি ঘটিডাল কৰিছা হা তুমি কিডাল কৰিছা মেজি দেখোন তোমালোকৰ মানুহে দেখোন মেজি কেনেকুৱা হেতুকে নাজানে তোমালোকৰ একাংশই মেজি আৰু ভেলা ঘৰ নাজানে এই ৰুবুল আহমেদে মেজি আৰু ভেলা ঘৰ কেনেকুৱা বনাব লাগে শিকাইছো তাকো লাইফত আহি লাজ নোপোৱা তোমালোকৰ মানুহে ভেলাঘৰটো নাজানে ভেলাঘৰৰ জেগাত খিব প্ৰতিমূৰ্তি বনাই কিনে তোমালোকে হেতু ভেলাঘৰ বুলি একাংশই কোৱা তোমালোকে কিমাননো ভেলাঘৰ জানা কিমাননো মেজি জানা হে হা বিহুৰ কথা ক'বলৈ আহা হা কিডাল কৰিছা তোমালোকে কিডাল কৰিছা হা কা সমৰ্থন কৰি কিনে বহি আছিলা তোমালোক কি অসমীয়া হা তোমালোক যদি অসমীয়া তোমালোকতো হাজাৰ গুণ আমি অসমীয়া হয় কি ঘেণ্টাডাল অসমীয়া তোমালোক বিহু 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 কেইখন গামোচা গলত লৈ পাইছা গামোচা কেই প্ৰকাৰৰ কোৱাচোন প্ৰাণজিৎ বৰুৱা কোৱাচোন গামোচা কেই প্ৰকাৰৰ ইমান যদি জানা লিখি দিয়াচোন গামোচা কেই প্ৰকাৰৰ আছে পাৰিবা ক'ব কাৰণে তোমাৰ 7টা পুৰুষে ক'ব কাৰণে চিন্তা কৰিব লাগিব গুগলত বিচাৰি বিচাৰি যে গামোচা কেই প্ৰকাৰৰ থাকে বুজি পাইছা লেকচাৰ দিবলৈ আহা অসমীয়া 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 মানে জানা হা তোমালোকৰ কাৰণেতো বড়ো অসমীয়া নহয় তোমাৰ কাৰণেতো কাৰ্বি অসমীয়া নহয় হয়নে নহয় অকল তোমালোকে অসমীয়া ধাব্বা লগাই আহিছা তোমালোকৰ পূৰ্বপুৰুষ এই অসমৰো নহয় বুজি পাইছে এই অসমৰ ভূমিপুত্ৰ হৈ গ'ল বড়ো কাৰ্বিবিলাক জনজাতীয় মানুহবিলাক আমাৰ অসমৰ ভূমিপুত্ৰ তোমালোকক ক'লে যেতিয়া গা পুৰে হা তোমাৰ লগতকে আমি ইয়াৰে লোকেল হয় বুজি পাইছা নে তোমালোকৰ পূৰ্বপুৰুষ ক'ৰ আছিলে অলপ নিজে ভাবি চাবা বুজি পালা এইকাৰণে অসমীয়াগিৰি দেখা নাথাকিবা ইমান দেখাবা কামত দেখাবা কিডাল কাম কৰিছা খেতি এটা কৰিব নোৱাৰা দেখোন গা বিষাই যায় হাজিৰা কৰিব নোৱাৰা দেখোন গা বিষাই যায় কেটা লেবাৰৰ কাম কৰি পাইছা কেটা হাজিৰা কাম কৰি পাইছা কক টুপি পিন্ধাতে গৈছে খোজকৰত দেখোন তোমালোকৰ নাম 1 নম্বৰত কিয় লাজ নালাগে পইচা লৈ লৈ চাকৰি দিয়া নামত পইচা খাই পুৰা তেতিয়া তোমালোকৰ নাম দেখোন 1 নম্বৰত আহে লাজ নালাগে হা সালাত ভালত আছা নেকি তোমালোকৰ দেখোন 2 নম্বৰত তোমালোকৰ 1 নম্বৰত আছা আৰু কথা ক'বা মুখ খুলি নলবা মুখ খুলি ল'লে এনেকুৱাকে বজাই দিম বুজি পাইছা নাই বাজি থাকিলে লাজ পাই যাবা কিয় মুখ খুলি লৈছিলো বুজি পালা নহয় সেইকাৰণে তুমি বেছি অসমীয়াগিৰি নেদেখাবা আমিও এই সমানে অসমীয়াগিৰি আমাৰ গাতো আছে বুজি পাইছা নে নাই অসমীয়া টেষ্ট তোমাৰ গাত নাই আমাৰো আছে তোমাৰ লগত যি লাচিত বৰফুকন আছে আমাৰো বাঘ হাজৰিকা আছে আমাৰ বাঘ হাজৰিকাক নস্বাত কৰি কিনে তোমালোকেও একো ক'ব নোৱাৰা আমিও একো নকব আৰু বুজিছা সেইটোৱে মনত ৰাখিবা তোমাৰ লগত যি লাচিত বৰফুকন আছে আমাৰো কিন্তু বাঘ হাজৰিকা আছে মান মৰ্যাদা লাচিত বৰফুকনক যদি দিব পাৰিব লাগে বাঘ হাজৰিকাক সমানে সমানে দিবা বুজি পাইছা নে এইটো যদি নকৰা তেতিয়াহ'লে আমিও তোমালোকক সেইটো হিচাপে নাভাবো আজি যেহেতু আমাক মান সন্মানটো আমাৰ মানুহক দিব পৰা নাই বা দিয়া নাই যি হওক সেইটো কাৰণে কৈছো ন আমি যোনদিনাখন আমাৰ নিজৰখিনি বুজি কিনে আমি চব মানুহ একলগ হ'ম তেতিয়া তোমালোকৰ দৰে একাংশ ভৰিত পৰি যাব লাগিব বুজি পাইছা তোমালোকে কিহৰ ইমান ফুটনি মাৰা হে প্ৰাণজিৎ বৰা নে কি ফুটনি মাৰা তোমালোকে ইমান কিহৰ ফুটনি ইমান হা আছা মুঠি মানুহ আৰু লেভেলটো দেখুৱা ইমান মানে কোনো নহয় অসমীয়া মানে তোমালোকে অসমীয়া নেকি অসমীয়া ভাষাটো তোমালোকে জীয়াই ৰাখিছা আৰু বেলেগ কাৰো অৱদান নাই কৰোতে কৰোতে মুঠি হৈছাহে সব সাইড কাটি গৈছে সব সাইডত গুচি গৈছে কিয় নাযাব অহংকাৰী মানুহ লগত নাথাকে নহয় কোনো আমি কিবাকে আছো আৰু মানে যোনদিনাখন আমিও ফালৰি কাটিম তাৰপিছত চাম অহংকাৰ নেদেখাবা তোমালোকৰ অকল এই অসমখন নহয় তোমালোকৰ মাতৃপিতৃয়ে অসমখন গঢ়ি থৈ যোৱা নাই ইয়াত সবৰে অৱদান আছে তো এইটো কাৰণে লেভেলডাল নেদাবা আৰু লেভেল দেৱা হে কোনবা হে খুচৰা পইচাৰ লেভেলটো দিবা আমাক এইবিলাক লেভেল দিব নাহিবা বুজি পালা না আৰু থাকিলে এতিয়া সকলোৱে সেইটো কাৰণে বেছি এইবিলাক লৈ মাথা মাৰি থাকি লাভ নাই এই সব এনেকুৱা ধৰণৰ একাংশ আমাৰ সমাজত আছে কিন্তু এই এনেকুৱা ধৰণৰ একাংশৰ কাৰণে আমি সকলো ভাগ হৈ থাকিব নালাগে সকলো লগ হ'ব লাগে ইনশাআল্লাহ সকলো লগ হৈ থাকক সকলো মিলি থাকক হয়নে সকলো জনগোষ্ঠীয় বুলি কথা নাই সকলো মিলি থাকক একলগ থাকক অসমীয়া ভাষাটো মৰম কৰক সাৰ্টিফিকেট কাকুকে নিবিচাৰিব আমি খিলঞ্জীয়া আমি ভূমিপুত্ৰ আমি কিবা আমি অসমীয়া এইবিলাক সাৰ্টিফিকেট কাৰোবাক খুচৰিব নাযাব ল'বলৈ নাযাব আমাৰ মাতৃপিতৃ অসমীয়া আমাৰ জন্ম অসমত আমাৰ পূৰ্বপুৰুষ অসমৰ আছিল যেতিয়া আমাক সাৰ্টিফিকেট কাৰো নালাগে আমি অসমীয়া আৰু ইনশাআল্লাহ অসমীয়া হৈ থাকিম হয়নে এইটোৱে কথা মনত ৰাখি চলক নিজৰখিনি ব্যৱস্থা হৈ থাকে কোনোবা সাহিত্য সভাত নাম দিয়ে নিদিয়ে কিডাল হ'ব একো লাভ নাই
এইবিলাক লৈ মিডিয়াত আহি হুলস্থুল কৰি লাভ নাই অকল এটো কথাই কলো যে আমি সব একলগ হ'ব লাগে একলগ হৈ থাকক এনেকুৱা আমি সাহিত্য সভাত নাম নাথাকিলে আমাৰ কোনো দৰকাৰ নাই ইহঁতৰ তাত আমাৰ নাম নিদিলে কিবা আমাৰ নামটো কিবা বেলেগত যাব নেকি নাযায় নহয় কাৰণ আমাক নোহোৱাকে ইহঁতৰ ভাষাই জীয়াই নাথাকে সেইটোৱে কলো নে নাই সেইকাৰণে কৈছো নে নাই অসমীয়া ভাষা জীয়াই থাকিবৰ কাৰণে আমাক লাগিবই তো আমাৰ সাহিত্য সভাত থাকক নাথাকক সেইবিলাক বাদ দিওঁ অনুপ গগৈ আপুনি আগতে এটা কথা কওকচোন চাইনাৰ পৰা কেতিয়া আহিছিলে চীন দেশৰ পৰা কেতিয়া আহিছিলে বাঘ হাজৰিকাৰ যে কথা কৈছে আপোনাক মই সুধিছো আপোনালোক চীনৰ পৰা কেতিয়া আহিছিলে যদি আপোনালোক চীনৰ পৰা আহি কিনে যদি ইয়াতে যদি খিলঞ্জীয়া ভূমিপুত্ৰ বুলি ক'ব পাৰে বাঘ হাজৰিকা কিয় নহব বাঘ হাজৰিকাক লৈ যে প্ৰশ্ন কৰিছে লাচিত বৰফুকনৰ কাৰণে প্ৰশ্ন কৰে নেকি কোনোবাই নকৰে নহয় সন্মানেৰে মাত দিছো সেইকাৰণে অনুপ গগৈ বেছি লেকচাৰটো নিদিব আপোনালোক চীন দেশৰ পৰা আহিছে চীন দেশৰ পৰা বুজি পাইছে না চীন দেশৰ পৰা আহা হয় অসমখনৰ ভূমিপুত্ৰ নহয় বাঘ হাজৰিকাক লৈ অপমানজনক কথা নকব বুজি পাইছে না চীন দেশৰ পৰা আহাৰ পৰা এজনৰ মুখৰ পৰা আমি বাঘ হাজৰিকাক লৈ অপমানজনক কথা শুনিবলৈ বা নিবিচাৰো লাচিত বৰফুকনৰ যদি সন্মান লাগে বাঘ হাজৰিকাকো সিমানে সন্মান দিব লাগিব বুজি পালে চীন দেশৰ পৰা আহিছে মনত ৰাখিব চীন দেশৰ পৰা আহা 1228ত নে কেতিয়া আহিছিল নহয় চীন দেশৰ পৰা আহিছে সো ইমানখিনি নকব তেনেকে বাঘ হাজৰিকাক সন্মান দিয়ক লাচিত বৰফুকনক সন্মান দিম অসমৰ কাৰণে প্ৰত্যেকজন যুদ্ধ কৰা আমি সন্মান দিব লাগিব অকল আপোনালোকৰ লাচিত বৰফুকনে অকল যুঁজা নাইতো বাঘ হাজৰিকাও যুঁজিছে আৰু তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ অসমৰ সুসন্তান যুঁজি কেনে অসমক মোগলৰ পৰা বচাইছিল ব্ৰিটিছৰ পৰা বচাইছিল বুজি পাইছে না আপোনালোক চীন দেশৰ পৰা আহা গিটাই অকলে নহয়তো সেইকাৰণে ইমান এটু লেভেল নিদিব কিন্তু আপোনালোক অকল ইয়াৰে খিলঞ্জীয়া নহয় যদি চীন দেশৰ পৰা আহি আপোনালোক খিলঞ্জীয়া তেনেহ'লে আমিও ইয়াৰে খিলঞ্জীয়া মনত ৰাখি চলিব অনুপ গগৈ সেইকাৰণে লেভেলত কথা নকব আপুনি আহোম অপমান কৰিব ক'ত খাওক পাইছে আহোমক কোনে অপমান কৰিছে প্ৰাণজিৎ বৰুৱা কোনে অপমান কৰিছে সঁচা কথাটো তেখেতসকলে কয় চীন দেশৰ পৰা আহিছো গগৈ বোলাজন এতিয়া চীন দেশৰ নহয় নেকি আমিতো জানো চীন দেশৰ পৰা তেখেতসকল পাটকাই প্ৰপাৰ্টি আহিছে এইটো কিবা মিছা কথা নেকি মিছা কথাটো নহয় যদি সেইটো মিছা কথা নহয় পাটকাই প্ৰপাৰ্টি আহিছে সেইটো সঁচা কথা চীন দেশৰ পৰা আহাটো তেতিয়াহ'লে অপমান কেনেকে হ'ল অপমানটোতো নহ'ল সঁচা কথাটো কতে অপমান হয় নেকি অপমান নহয় যদি মোৰ বাঘ হাজৰিকাক যদি অপমান কৰিবলৈ পাৰিছে মইতো লাচিত বৰফুকনক অপমান কৰিব পাৰে বাঘ হাজৰিকাক অপমানজনক কথা ক'বলৈ সাহসটো কোনে দিছে বাঘ হাজৰিকাৰ যদি সন্মান আছে লাচিত বৰফুকনৰ সন্মান আছে মুলা গাভৰুৰো সন্মান আছে হয়নে নহয় সেইটো কাৰণে কথা অলপ ভালকে কবা বাবু ইয়াতে গোবৰ চাপ নেদেখাবা ইয়াতে কোনো জনগোষ্ঠীক কোনো অপমান কৰা নাই সঁচা কথা যদি গৰিয়া মানুহৰ যদি ইয়াতে অস্তিত্ব নাই ইয়াতে যদি খিলঞ্জীয়া নহয় তেতিয়াহ'লে চীন দেশৰ পৰা আহি কিনে ইয়াতে খিলঞ্জীয়া কেনেকৈ হৈছে কাৰণ তেখেতসকলে ইয়াতে যুদ্ধ কৰিছে তেখেতসকলে ইয়াৰে লগতে আছে ইয়াৰে ভূমিপুত্ৰ ইয়াতে তেখেতসকলে থাকি গ'ল হয়নে মানে এইখন তেখেতসকলে খিলঞ্জীয়া বুলি কৈছো তেতিয়া আমি কি খিলঞ্জীয়া নহয় আমি 1205 চনৰ ইতিহাস আছে দেখোন আমি খিলঞ্জীয়া নহয় সেইটোৱে কথা যদি তেখেতসকল খিলঞ্জীয়া হয় তেতিয়া আমি খিলঞ্জীয়া হয় তে সব খিলঞ্জীয়া হয় ইয়াতে কোনো কাকো অপমান কৰিব যোৱা নাই ঠিক আছে এটা কোনো কাকো অপমান কৰিব যোৱা নাই সঁচা কথাটো কৈছো চীন দেশৰ পৰা আহা কথাটো সঁচা সবে জানে নিজেও কয় ইয়াতো আমাৰ পূৰ্বপুৰুষ চীন দেশৰ পৰা আহিছিল ইয়াতে থাকিলে মোগলৰ লগত যুদ্ধ কৰিলে সঁচা কথা মোগলৰ লগত যুদ্ধ কৰিছে তেখেতসকল থাকি কেনে আজি অসমখন আগুৱাই দিলে সঁচা কথা খিলঞ্জীয়া হয় সঁচা কথা তেতিয়াহ'লে তেখেতসকল যদি খিলঞ্জীয়া হয় আমিও খিলঞ্জীয়া হয় আৰু তেখেতসকলৰ যদি কোনোবা এজনে যদি বাঘ হাজৰিকাৰ ওপৰত আঙুলি উঠায় তেতিয়াহ'লে তাৰ উত্তৰ কিন্তু আমিও তেতিয়ালৈ দিম কিন্তু আমি সেই উত্তৰটো যুদ্ধ কৰি কেনে নহয় আমিও সেইকাৰণে উত্তৰটো দিছো যে তোমালোক ক'ৰ পৰা আহিছা ঠিক আছে
নাই মুকুল কুমাৰ শৰ্মা ব্যক্তিক লগত কথা নহয়, তেখেতে বাঘ হাজৰিকা ব্যক্তি নেকি? তেখেতে বাঘ হাজৰিকাক লৈ কিনে গোটেই কমিউনিটিটোক কৈছে। মই তেখেতে প্ৰশ্ন কৰিছো, কিয় প্ৰশ্ন কৰিলে লাজ লাগে নেকি? লাজ লাগিব নালাগে নহয়, যোনটো সঁচা সেইটো সঁচা, লাজ লাগিব নালাগে নহয়। লাজ লগাৰ লগত কি কথা আছে? সঁচাটো সঁচা, লাজ লাগিব নালাগে নহয়। তেখেতে যি বাঘ হাজৰিকাক লৈ কিনে ক'ব পাৰে, আমি লাচিত বৰফুকনক লৈ কিনে কেতিয়াবা প্ৰশ্ন উঠাইছো, নুঠাওঁ। বাঘ হাজৰিকাক কিয় প্ৰশ্ন উঠাব পাৰে? বাঘ হাজৰিকা মুছলমান আছিলে, মানে বাঘ হাজৰিকা ৰূপে স্মাইল চিদ্দিকী, সেইখিনি তেখেতক প্ৰশ্ন কৰিছো। তেখেত অনুপ গগৈ, তেতিয়াহ'লে তেখেতৰ পূৰ্বপুৰুষটো চীন দেশৰ আছিলতো কোনোবা কোনবি, সেইটো কেনেকৈ মানুহক অপমান কৰা হ'ল বা গোটেই জনগোষ্ঠীটো অপমান কৰা নহয় নহয়। সঁচা কথাটো সঁচা কথা, কি ডাঙৰ কথা? আছিল, কিন্তু তেখেতসকল আমাৰ অসমৰ খিলঞ্জীয়া। আমি যে খিলঞ্জীয়া বুলি সন্মান কৰিছো, তে আমাকতো সন্মান দিব লাগিব। আমাক যদি অসন্মান কৰি থাকিব, আমি কি তেখেতৰ ভৰি পৰি যাম নেকি? কথাটো সেইটো নহয়। বাঘ হাজৰিকাক যদি সন্মান দিয়ে, মই লাচিত বৰফুকনক সন্মান কৰিম, নহয় জানো? কথাটো সেইটো, সন্মান দিলে সন্মান পাইম। আজি যদি সন্মান দিয়ে, সন্মান কৰিম, বাছ চিম্পল কথা। সেইকাৰণে বেছি ইমান লাগি থাকি লাভ নাই। এটাই কথা, কি আমি চব একলগ হৈ থাকক, ভালকে থাকক, বাছ একলগ হৈ থাকক, ভালকে থাকক। কোনোবা আমাক চাৰ্টিফিকেট নালাগে, কাৰো চাৰ্টিফিকেট নালাগে আমাক, বাছ আমাক কাৰো চাৰ্টিফিকেট দৰকাৰ নাই। অসমীয়া হয় নহয় এলা চাৰ্টিফিকেট আমি নিজৰ লগত আছে, নিজৰ লগত থাকিব ইনশাল্লাহ। সেইটো কাৰণে এতিয়া দেখা নাই, মই একবাৰ মাত দিয়াৰ লগে ফাটি গৈছে। একবাৰ কি মই মাত দিলো, এতিয়া মই চীন দেশৰ যি কথা কলো ফাটি গ'ল। তে ভাবি চাব লাগে। প্ৰাণজিৎ বৰুৱা, মইতো প্ৰাণজিৎ বৰুৱা, মই সেইটোৱে ক'লো অলপ। আমাৰ ইয়াৰে অসমীয়া ভূমিপুত্ৰ বুলি ক'লে বড়ো, ৰাভা, কছাৰী, সকলো জনজাতীয় যিখিনি আমাৰ ভাইসকল আছে, তেখেতসকল আমাৰ ইয়াৰে একদম ভূমিপুত্ৰ। অসমৰ যদি আমি ভূমিপুত্ৰ বুলি কওঁ, অলপ আগততো মইতো তাকে গান গাই গৈছো। এতিয়া আকৌ তুমি আৰু এইটো ক'ব লাগে নতুনকে দৰকাৰ নাই। তুমি এতিয়া মোৰ পৰা শুনি কিনে আকৌ সেইটোকে তুমি ক'বলৈ দৰকাৰ নাই। তেখেতসকল অসমীয়া হয় আৰু তেখেতসকল আমাৰ অসমৰ ভূমিপুত্ৰ হয়, কিন্তু তেখেতসকলে যিখিনি সন্মান পাব লাগে, যিখিনি তেখেতসকলে মান মৰ্যাদা পাব লাগে, তেখেতসকলে যিখিনি সা সুবিধা পাব লাগে, মই ভাবো আজি তাৰিখত তেখেতসকলে সেইখিনি সা সুবিধা পোৱা নাই। কিন্তু তেখেতসকলে বেছি সা সুবিধা পোৱাটো দৰকাৰ। কিন্তু আজি তাৰিখত কি হৈছে এইবিলাক আমি সকলোৱে জানো। আমাৰ লগত যেনেকুৱা হৈছে চবৰ লগতে তেনেকুৱাই হৈছে। আজি আমাক যোনটো চকুৰে চাইছে, সেইটো কাৰণে যোনে যি চকুৰে চাই থাকক। সেইকাৰণে কৈছো না, আমাক কাৰো চাৰ্টিফিকেট নালাগে। আমি খিলঞ্জীয়া হয়নে, অসমীয়া হয়নে, আমি ভূমিপুত্ৰ হয়নে, কি হয়, আমি যে হয় যেতিয়া হয়। বহুত দেৰি হৈ গ'ল। এতিয়া বহুত যেনেকা যি লাগে আপোনালোক ভাল ভাল কমেণ্ট কৰি দিছো। ইয়াৰ পৰা পইণ্ট ওলাই কিনে লাগিলে লাগি থাকক। কোনোবাই মইতো ক্ষমা খোজা মানুহো নহয়, কৰা মানুহো নহয়। যিটো সঁচা সেইটো সঁচা কোৱা কথা মানুহ। বাকী যোনে যি যুঁজিব আছে যুঁজি থাকক, লাগি থাকক, ভাল কথা। কিন্তু এটা কথাই কৈছো, যে কোনোৱে ভাগ নহ'ব, সকলো মিলি থাকক। সকলো মিলি কিনে আমি আগবাঢ়িব লাগিব, বাছ। কোনোবাই আমাক দিয়ক নিদিয়ক কোনো কথা নাই। আৰু এটা কমেণ্ট দিলে, ক'ত গ'লি? ৰিপ্লাইটো দিলো, এই মাত্ৰ ওলাই। আপোনাৰ এই ভিডিঅ'টো আহোম জনগোষ্ঠীৰ মানুহক দিম, দিয়ক, কোনো আপত্তি নাই, দিয়ক। দিলে কি হ'ব? মই ভয় কৰিছো নেকি? মইতো ভয় কৰা নাই, সঁচা কথা এটা কৈছো, বাছ। তেখেতসকলেও সেই বস্তুটো জানে, তেখেতসকলেও সেই বস্তু স্বীকাৰ কৰে, তেখেতসকলক আগতো এইখিনি কথা কৈছে। বুজি পাইছে না? মই কাকো অপমান কৰিব যোৱা নাই, তো ইমান ভয় কৰা মই ব্যক্তি নহয়। ঠিক আছে নে? দিয়ক, দিব পাৰে, দিয়ক না, কি হ'ল? ইমানতো আমি ভয় কৰি কেনে থকা নাই। ভয় কোনে কৰিব? চুৰ কৰিলে ভয় কৰিম, ডকাইত কৰিলে ভয় কৰিম। আমিতো ভয় কৰিব থকা নাই। সঁচা কথা এটা কৈছো, সঁচা কথা কৈছো। মোৰ বাঘ হাজৰিকাক সন্মান নকৰিলে মই কিয় তেখেতক ভালকে সন্মান কৰিম? নকৰো নহয়, ডাইৰেক্ট কথা নকৰো। ঠিক আছে ন? এইবিলাক আমি চিধা কথা।
আমি এইবিলাক কেয়াৰ কৰা মানুহ নহয়, কাকো কেয়াৰ কৰাও নাই, আজিলৈ কাৰো কেয়াৰ নকৰোঁ। মোক যোনে সন্মান দিব মই তাক সন্মান কৰিম। এইবিলাক বস্তু আমি শিকি আহিছোঁ, আমি তেনেকৈ চলোঁ। ঠিক আছে, আপুনি যোন জনগোষ্ঠীলৈ আপুনি পঠাব লাগে পঠাই থাকক, যি কৰিব লাগে কৰি থাকক। ঠিক আছে, এইবিলাক কৰি থাকক, কোনো আপত্তি নাই আমাৰ।